বৃশ্চিক ৰাশি সাপ্তাহিক ৰাশিফল 8ৰ পৰা 14 মে 2026। এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণ নহয়। বৃশ্চিক ৰাশিৰ মানুহৰ জীৱনত এতিয়া আৰম্ভ হ'বলৈ গৈ আছে এটা ডাঙৰ পৰিৱৰ্তনৰ অধ্যায়। আপুনি হয়তো বিশ্বাস নকৰিব, কিন্তু 8ৰ পৰা 14 মেৰ মাজত আপোনাৰ এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ টকা পইচা, কৰ্মজীৱন, প্ৰেম জীৱনৰ সম্পূৰ্ণ সলনি কৰি দিব পাৰে। কোনো গুপ্ত সত্য আপোনাৰ আগত প্ৰকাশ পাব আৰু কোনো মানুহৰ আচল মুখা উন্মোচন হ'ব। এই সপ্তাহত আপুনি লাভ কৰিব নে ক্ষতি হ'ব, কাক বিশ্বাস কৰিব লাগে আৰু কাক এৰি যাব লাগে, শেষলৈকে চাই থাকক, কাৰণ এইটো তথ্য আপোনাৰ জীৱন সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত একেবাৰে মধ্যমীয়া ফল লৈ আহিছে। আৰম্ভণিতে আপুনি অনুভৱ কৰিব যে খৰচ অলপ বেছি হৈ আছে, কিন্তু ইয়াৰ মাজতেই লুকাই আছে এটা ডাঙৰ সুযোগ, যিটো সঠিক সময়ত চিনাক্ত কৰিব পাৰিলে আপুনি লাভত থাকিব পাৰে। সপ্তাহৰ আৰম্ভণিতে অৰ্থাৎ 8ৰ পৰা 9 মেৰ ভিতৰত আপুনি কিছুমান অচিনাকি খৰচ আহিব পাৰে। হয়তো ঘৰ গৃহস্থালীৰ কাম, স্বাস্থ্য বা কোনো পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে টকা ওলাই যাব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে আৱেগত আহি খৰচ নকৰিব। যি বস্তুবোৰ অত্যাৱশ্যক সেইবোৰতে ধন খৰচ কৰক। 10ৰ পৰা 11 মেৰ পৰা অৱস্থা লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি কিবা কাম কৰি আছে বা ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, তেন্তে এই সময়ত কোনো নতুন ডিল, অফাৰ বা ইনকামৰ নতুন পথ মুকলি হ'ব পাৰে। কিন্তু ইয়াত এটা গুপ্ত কথা আছে, সকলো অফাৰ লাভজনক নহয়। আপুনি যি সুযোগ পাইছে তাৰ পিছত ভালদৰে ভাবিবলগীয়া হ'ব। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত এটা ডাঙৰ সাৱধানতা হৈছে কাকো সহজে টকা ধাৰ নিদিব, কাৰণ এই সময়ত টকা ধাৰ দিয়াই উভতাই পোৱাত কঠিন হ'ব পাৰে। বিশেষকৈ যিসকল মানুহৰ ওপৰত আপুনি অন্ধবিশ্বাস কৰে সেইসকলৰ ক্ষেত্ৰত অলপ সাৱধান থাকক। 12ৰ পৰা 12 আৰু 13 মেৰ ভিতৰত কিছুমান বৃশ্চিক ৰাশিৰ মানুহে অকস্মাত লাভ পাব পাৰে। হয়তো কোনো পুৰণি ইনভেষ্টৰ ফল বা কিবা কামৰ বোনাছ বা পৰিয়ালৰ পৰা সহায়, এইটো এটা পজিটিভ চিহ্ন। কিন্তু ইয়াক ধৰি ৰাখিবলৈ আপুনি সঠিক সিদ্ধান্ত ল'ব লাগিব। যদি আপুনি ইনভেষ্ট কৰিব বিচাৰি আছে, তেন্তে এই সপ্তাহত ডাঙৰ ৰিস্ক নল'ব। সৰু সৰু নিৰাপদ ইনভেষ্ট কৰাটো ভাল। বিশেষকৈ 14 মেৰ আগতে কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব, নহ'লে পিছত আফচোচ কৰিব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা হৈছে আপোনাৰ ধন আহিব, কিন্তু ধৰি ৰাখিবলৈ বুদ্ধি লাগে। আপুনি যদি ধৈৰ্য ধৰে আৰু সঠিক পৰিকল্পনা কৰে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে লাভজনক হ'ব পাৰে। সৰল কথাত ক'বলৈ গ'লে আৰম্ভণিতে খৰচ বেছি, মাজভাগত সুযোগ আহিব আৰু শেষ ভাগত সাৱধান থাকিলে লাভ নিশ্চিত। এইটো মনত ৰাখক, এই সপ্তাহত আপুনি টকা পইচাৰ পিছত নুঘূৰি ধনেই আপোনাৰ ওচৰলৈ আহিব, কিন্তু আপুনি সেইটো কেনেকৈ ব্যৱহাৰ কৰে সেয়াই নিৰ্ধাৰণ কৰিব আপোনাৰ ভৱিষ্যত। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। আৰম্ভণিতে আপুনি অনুভৱ কৰিব পাৰে যে কামৰ প্ৰেছাৰ অলপ বেছি হৈছে, যেন সকলো দায়িত্ব একেলগে আপোনাৰ ওপৰতেই আহি পৰিছে। কিন্তু এইটো নেতিবাচক নহয়, এইটো হৈছে এটা সংকেত যে আপোনাৰ ওপৰত ওপৰৱালাৰ বিশ্বাস বাঢ়িছে। 8ৰ পৰা 9 মেৰ ভিতৰত কৰ্মস্থানত অলপ টেনচন বা ভুল বুজাবুজি হ'ব পাৰে। সহকৰ্মী বা বছৰ সৈতে যোগাযোগত সাৱধান থাকিব লাগিব। আপুনি সঁচা হ'লেও কথা কোৱাৰ ধৰণটো গুৰুত্বপূৰ্ণ। এটা সৰু ভুল কথাই ডাঙৰ সমস্যালৈ ৰূপ ল'ব পাৰে। 10 আৰু 11 মেৰ পৰা অৱস্থা সলনি হ'বলৈ আৰম্ভ কৰিব। এই সময়ত আপুনি নিজৰ দক্ষতা প্ৰমাণ কৰাৰ এক ভাল সুযোগ পাব। কোনো নতুন প্ৰজেক্ট, দায়িত্ব বা নেতৃত্বৰ সুযোগ আহিব পাৰে। যদি আপুনি এই সুযোগ গ্ৰহণ কৰে আৰু আত্মবিশ্বাসেৰে কাম কৰে, তেন্তে আপোনাৰ কৰ্মজীৱনত এটা ডাঙৰ আগবঢ়া দেখা যায়। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো আশাজনক হ'ব। বিশেষকৈ 11 আৰু 12 মেৰ ভিতৰত ইণ্টাৰভিউ বা নতুন অফাৰৰ সম্ভাৱনা আছে। কিন্তু এটা কথা মনত ৰাখক, প্ৰথম অফাৰটোতেই আপুনি হা বুলি নক'ব, অলপ সময় লৈ ভাবি চিন্তি ল'ব। ব্যৱসায় কৰা মানুহৰ বাবে এই সপ্তাহটো মধ্যমীয়া ফলদায়ক হ'ব। আৰম্ভণিতে অলপ ধীৰ গতি থাকিব পাৰে, কিন্তু মাজভাগত নতুন গ্ৰাহক বা নতুন ডিল আহিব পাৰে। অংশীদাৰিত্বৰ কাম কৰা লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, কাগজপত্ৰ ভালদৰে চাওক, কিয়নো কিবা ভুল থাকিলে পিছত সমস্যাত পৰিব পাৰে। 13 আৰু 14 মেৰ ভিতৰত আপুনি নিজৰ কামৰ ফল পাবলৈ আৰম্ভ কৰিব, হয়তো প্ৰশংসা, স্বীকৃতি বা প্ৰমোচনৰ সংকেত। কিন্তু ইয়াৰ লগে লগে নতুন দায়িত্ব আহিব, সেয়া চম্ভালিবলৈ আপুনি মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। এই সপ্তাহত এটা গুপ্ত কথা আছে, আপোনাৰ সফলতা আপোনাৰ পৰিশ্ৰমত নহয়,
আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আপুনি আনৰ আগত আগবাঢ়ি যাব। সাৱধানতা, কৰ্মস্থানত ৰাজনীতিৰ পৰা দূৰত থাকক। নিজৰ পৰিকল্পনা সকলোৰে আগত নুখুলিব। যাক বিশ্বাস কৰে তাকো পৰীক্ষা কৰি ল'ব। মুঠতে ক'বলৈ গ'লে আৰম্ভণিত অকণমান কামৰ প্ৰেছাৰ বা ভুল বুজাবুজি, মাজভাগত সুযোগ আৰু প্ৰগতি, শেষত ফলাফল আৰু স্বীকৃতি। শেষত এটা কথা মনত ৰাখিব, এই সপ্তাহত আপুনি নিজৰ ভাগ্য নিজেই লিখিব। কেৱল সাহস আৰু বুদ্ধিৰে আগবাঢ়ি যাওক। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ বাবে যথেষ্ট গভীৰ আৰু অনুভূতিপূৰ্ণ হ'ব। আপুনি ভিতৰত যি অনুভৱ কৰে এই সপ্তাহত সেইবোৰ বহুত বেছি তীব্ৰ হৈ উঠিব আৰু সেয়াই কেতিয়াবা সুখ, কেতিয়াবা টেনচনৰ কাৰণ হ'ব পাৰে। 8 আৰু 9 মে'ৰ ভিতৰত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ যদি আপুনি নিজৰ অনুভৱৰ প্ৰকাশ নকৰে তেন্তে সমস্যাটো বাঢ়ি যাব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, মনৰ কথা মনতে নাৰাখিব, খোলাখুলিকৈ প্ৰকাশ কৰক। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত কোনো মানুহৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে, কিন্তু এইটো তৎক্ষণাত প্ৰেম নহয়। আৰম্ভণিতে বন্ধুৰ দৰে আৰম্ভ হ'ব, তাৰ পিছত লাহে লাহে গভীৰ হ'ব পাৰে। 10 আৰু 11 মে'ৰ পৰা আপোনাৰ প্ৰেম জীৱনৰ উষ্ণতা বাঢ়িব। যদি আপুনি ইতিমধ্যে এটা সম্পৰ্কত আছে তেন্তে এই সময়ত আপুনি আৰু আপোনাৰ সংগীৰ মাজত বুজাবুজি বৃদ্ধি পাব। কিছুমান ভুল বুজাবুজি নিজে নিজেই ঠিক হ'ব। আপুনি অনুভৱ কৰিব এইজনেই মোৰ মানুহ। কিন্তু ইয়াত এটা গুপ্ত সতৰ্কবাণী আছে। ঈৰ্ষা আৰু সন্দেহ। এই সপ্তাহত আপোনাৰ মনত কিছুমান অযথা সন্দেহ আহিব পাৰে। আপুনি যদি সেইবোৰ নিয়ন্ত্ৰণ নকৰে তেন্তে এটা ভাল সম্পৰ্ক ক্ষতি হ'ব পাৰে। বিবাহিত দম্পতীৰ বাবে 12 আৰু 13 মে'ত বহুতো ভাল সময়। এই সময়ত আপুনি একেলগে সময় কটাব পাৰিব, হয়তো ক'ৰবাত ঘূৰিবলৈ যাব পাৰিব, পুৰণি স্মৃতি পুনৰ জীয়াই তুলিব। এইবোৰে সম্পৰ্কটো আৰু শক্তিশালী কৰিব। যিসকলৰ সম্পৰ্কত আগতে কিছুমান সমস্যা চলি আছিল তেওঁলোকৰ বাবে এই সপ্তাহটো হৈছে হিলিং টাইম। কথা বতৰা আৰু বুজাবুজিৰ জৰিয়তে বহু সমস্যা সমাধান হ'ব পাৰে। 14 মে'ৰ ফালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। হয়তো আপুনি সম্পৰ্কটো আগবঢ়াব নে এৰি দিব। এই সিদ্ধান্তৰ আৱেগত নহয়, বুদ্ধিৰে ল'ব লাগিব। সাৱধানতা, অযথা সন্দেহ নকৰিব। তৃতীয় ব্যক্তিৰ কথা শুনি সিদ্ধান্ত নল'ব। নিজৰ অনুভৱ খোলাখুলিকৈ প্ৰকাশ কৰক। মুঠতে ক'বলৈ গ'লে আৰম্ভণিত ভুল বুজাবুজি, মাজত প্ৰেম আৰু বুজাবুজি বৃদ্ধি, শেষত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শেষ কথা, এই সপ্তাহত আপোনাৰ প্ৰেম জীৱন এটা আইনাৰ দৰে হ'ব। আপুনি যি দিব সেয়াই আপুনি ঘূৰাই পাব। সেয়েহে ভালপোৱা সঁচা আৰু ধৈৰ্য ৰাখক, সুখ নিজে নিজেই আহিব। বৃশ্চিক ৰাশি, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে শুভ তাৰিখ, সংখ্যা, ৰং আৰু প্ৰতিকাৰ 8 পৰা 14 মে'ৰ ভিতৰত। শুভ তাৰিখ, এই সপ্তাহত 10 মে', 12 মে' আৰু 13 মে' আপোনাৰ বাবে বিশেষভাৱে শুভ। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, সিদ্ধান্ত বা নতুন আৰম্ভণি কৰিলে ভাল ফল পাব পাৰে। শুভ সংখ্যা, এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 3, 7 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ কামত ব্যৱহাৰ কৰিলে, যেনে তাৰিখ বাছনি, নম্বৰ ইত্যাদি, অলপ পজিটিভ এনাৰ্জি লাভ কৰিব পাৰে। শুভ ৰং, এই সপ্তাহত আপোনাৰ বাবে লাভজনক ৰং হৈছে ৰঙা, ক'লা আৰু বেগুনীয়া। আকৰ্ষণ ভাগ্য বৃদ্ধি কৰিব। এই ৰংবোৰ ব্যৱহাৰ কৰিলে, যেনে পোচাক সামগ্ৰী, আপোনাৰ মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। প্ৰতিকাৰ, প্ৰতিদিনে পুৱা অলপ সময় ধ্যান কৰক। মন শান্ত থাকিলে সিদ্ধান্ত সঠিক হ'ব। সোমবাৰে বা মঙলবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক, বাধা কমিব। কোনো দুখীয়া মানুহক সহায় কৰক, বিশেষকৈ খাদ্য দান, ধন বৃদ্ধি হ'ব। ক'লা সূতাৰ এটা জোঙা হাতত পিন্ধিব পাৰে, নেতিবাচক শক্তিৰ পৰা সুৰক্ষা পাব। অযথা ৰাগ খং বা সন্দেহ নিয়ন্ত্ৰণ কৰক, এইটোৱে আপোনাৰ ডাঙৰ প্ৰতিকাৰ। গুৰুত্বপূৰ্ণ উপদেশ, এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত আছে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিব। নিজৰ চেষ্টা আৰু সঠিক চিন্তাই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। শেষ কথা, এই সপ্তাহত যদি আপুনি মন শান্ত ৰাখি সঠিক পথ বাছি লয় তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনত এটা নতুন আৰম্ভণি হৈ পৰিব পাৰে।